বন্ধুসকল, গোস্বামী ইলেক্ট্ৰনিক্সলৈ স্বাগতম জনাইছোঁ। আহক আজি আমি এটা বেলেগ ধৰণৰ ভিডিঅ' বনাওঁ। এইটো চাউণ্ড বক্স এটা বনাওঁ, এম্প্লিফায়াৰ চাউণ্ড বক্স এটা বনাওঁ। আহক, ভাল লাগিব। ঘৰতে এইটো কমটি খৰচত বনাই ল'ব পাৰি। এইটো মোৰ বক্সটো আগৰে আছিলে, কিন্তু এইটো মানে আছিলে হোম থিয়েটাৰ বক্স, একো নাই ইয়াত, সুধা খোলাটোহে আছিলে। গতিকে ইয়াত মই বস্তু কিনি আনি পেলাই ধুনীয়াকৈ চাউণ্ড বক্স এটা বনাইছোঁ, এম্প্লিফায়াৰ। গতিকে আপোনালোকেও চেষ্টা কৰিব, এইবোৰ বস্তু পেলাই দিয়াতকৈ নিজে চেষ্টা কৰিলে ধুনীয়া বস্তু বনাই ল'ব পাৰি। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি এম্প্লিফায়াৰ বক্স এটা বনাম। এইটো মই অনলাইন পাৰ্চেছ কৰি ইয়াৰ চাৰ্কিট বৰ্ডটো আনি লৈছোঁ। এইটো দেখিছেনে, এইটো আমি ফিট কৰিম। এইটো মোৰ পুৰণা বক্স এটা আছে, এইটো হোম থিয়েটাৰ বক্স আছিলে। গতিকে ইয়াতে এই এম্প্লিফায়াৰ কিটটো বহুৱাই আমি ধুনীয়াকৈ বজাব পৰা কৰি ল'ম। ইয়াত এই কিটখন মই অনলাইন আনিছোঁ। ইয়াত আমি এটা ট্ৰেন্সফৰ্মাৰ লগাব লাগিব, ব্লুটুথ কিটটো লগাব লাগিব। তাৰপিছত আমি সেইখিনি ফিটিং কৰি এইটো বজাম। আহক ভিডিঅ'টো চাই থাকিব। এয়া চাওক, মই কি কৰিছোঁ। এই বক্সটোত ফিট কৰিব লাগিবতো, গতিকে তলত চাৰ্কিটখন থাকিব, ওপৰত ভলিউম থাকিব। গতিকে আমাৰ অৰিজিনেল যিবোৰ ৱায়াৰ আহিছিলে সেইবিলাক ছুটি হ'ব। গতিকে মই ইয়াত দীঘল কৰি লৈছোঁ। ইয়াত কিছুমান জইন কৰিছোঁ, কিছুমান তুলিতে মই চল্ডাৰিং কৰি পেলাই দীঘল কৰি লৈছোঁ, যাতে আমাৰ ভলিউম, বেছ টেবুল এইবোৰ বহুৱাতে দিগদাৰ নহয়। এতিয়া চাওক, আমাক এটা ব্লুটুথ লাগিব। এইটো মই কিনি আনিছোঁ, এক্সট্ৰাকৈ কিনি আনিছোঁ, ইয়াৰ লগত নাই অহা। এইটো মই লোকেল মাৰ্কেট যোৰহাটৰ পৰা এইটো মই কিনি লৈছোঁ। গতিকে এইটো আমি বহুৱাব লাগিব। এইটোৰ পৰা আকৌ ইয়াৰ পৰা কানেকশ্যন কৰিব লাগিব, ইয়াত 5 ভল্ট দিব লাগিব। এতিয়া আমি এই ফ্ৰণ্টৰ এই কভাৰখন লৈছোঁ, ইয়াতে ভলিউম বহুৱাম, ইয়াতে ভলিউম বহুৱাম, ব্লুটুথ বহুৱাব লাগিব। এইটো চাওক, ইয়াত এই ফুটাকেইটা আছিলে, মই তাৰ অকণমান বহল কৰি লৈছোঁ, আৰু ইয়াত ভিতৰ ফালে ব্লুটুথ বহুৱাম। এয়া চাওক, ব্লুটুথটো এয়া বহুৱাই লৈ ইয়াত চাওক। এতিয়া ইয়াত ভলিউম, এইপিনে চাওক, এইখন চাৰ্কিট ইয়াত বহুৱাই লৈছোঁ, ফিক্স কৰা নাই। এইখন চাৰ্কিট বহুৱাই লৈছোঁ, এইটো স্পীকাৰ। এতিয়া এইফালে নি ৱাৰবোৰ এইফালে গৈছে। এইফালে এই ফুটাটোৱে নি ৱায়াৰ সোপা ভলিউম বহুৱাবৰ কাৰণে ব্লুটুথৰ ৱায়াৰ সকলো এইপিনে এই ফুটাটোৱে নি উলিয়াই আনিছোঁ। উলিয়াই আনি ইমান মানত এই কভাৰখনত ভলিউম কেইটা পাবহি নহয়, ইমান মানত বহুৱাম, কভাৰখনত বহুৱাম। এয়া চাওক, এয়া দেখিছেনে, এয়া এনেকৈ ভিতৰ ফালৰ পৰা এইখনত ভলিউম, তাৰপিছতে ব্লুটুথ চব ফিটিং কৰি দিলোঁ। এতিয়া আমি ভিতৰৰ কানেকশ্যন কৰিলেই হৈ যাব। এম্প্লিফায়াৰ কানেকশ্যন কৰিবলৈ আছে। এয়া চাওক, এয়া এইকেইটা ভলিউম ইয়াত ফিট কৰি দিছোঁ। এয়া চাওক, এই দুডাল স্পীকাৰ, দুটা স্পীকাৰ ৰাইট লেফ্ট, এই দুটা স্পীকাৰৰ কানেকশ্যন কৰিব লাগিব। এইটো পাৱাৰ কানেকশ্যন কৰিব লাগিব। এইটো 12 ভল্ট, ইয়াত পাৱাৰ ছাপ্লাই দিব লাগিব। এতিয়া এয়া নট, এইফালে এটা স্ক্ৰু লগাই বৰ্ডখন ফিক্স কৰি দিম। এতিয়া চাওক, এই এম্প্লিফায়াৰটো চলাবৰ কাৰণে আমাক পাৱাৰ ছাপ্লাই এটা লাগিব। এইটো মই 12-0-12 ট্ৰেন্সফৰ্মাৰ এটা লৈছোঁ। এইটো কেপাচিটৰকেইটা ডায়োড, এইটো 12 ভল্ট DC কৰি দিব লাগিব। এইটো 12-0-12 ট্ৰেন্সফৰ্মাৰ, কিন্তু ইয়াত এইডাল পজিটিভ নিগেটিভ দেখিছে নহয়, এইডালত 12 ভল্ট ছাপ্লাই দিব লাগিব। ইয়াত 12-0-12 ট্ৰেন্সফৰ্মাৰ বহুৱাব নোৱাৰি, 12 ভল্টে দিব লাগিব। গতিকে মই এইটো 12 ভল্ট এইটো বনাই লৈছোঁ ট্ৰেন্সফৰ্মাৰ। এইটো চাওক, এইটো 12-0-12 এই তিনিডাল থকা, এইটো মই 12-0 এই দুটা ডায়োড, এটা কেপাচিটৰ, মই এইটো পাৱাৰ ছাপ্লাই বনাই দিছোঁ। এতিয়া এই দুডালত আমি মেইন লাইন, AC লাইনৰ কেবুল ইয়াত জইন কৰিম। তাৰপিছতে আছে আপোনাৰ স্পীকাৰৰ এই দুডাল, আৰু দুডাল আছে 4ডাল, দুটা স্পীকাৰ কানেকশ্যন কৰিব পাৰি। এইটো চাওক, এইটো চুইচলৈ কেবুলৰ এডাল দিলোঁ। তাৰপিছতে এইটো চুইচৰ পৰা এইটো পইণ্টত ট্ৰেন্সফৰ্মাৰ, আৰু এই নিউট্ৰেলডাল ট্ৰেন্সফৰ্মাৰৰ এইডালত কানেকশ্যন কৰিলোঁ। এইটো চাই লওক, এইটো নিশ্চয় আপোনালোকে জানিবই, যি বনাবলৈ আগবাঢ়িব তেওঁ চুইচৰ কানেকশ্যন নিশ্চয় জানিব। ইয়াৰ পিছত আছে স্পীকাৰৰ কানেকশ্যন কৰিবলৈ। এয়া চাওক, এয়া স্পীকাৰৰ কানেকশ্যন কৰিলোঁ। ইয়াত যদিও দুটা স্পীকাৰৰ কানেকশ্যন আছে, তথাপি মই এতিয়া ইয়াত এটাহে কানেকশ্যন কৰিম, কাৰণ তেতিয়া এইটো বক্সত দুটা স্পীকাৰ বা উফাৰ লগাব নোৱাৰি। গতিকে এটাই লগাইছোঁ। এতিয়া আমাক লাগিব এটা টিউটৰ। এইটো টিউটৰ লৈছোঁ, কাৰণ কেলৈ এইটো ইয়াত চাব উফাৰ বহুৱা আছে। এইটো
এইটো চাব উফাৰ। চাব উফাৰ বজাবলৈ হ'লে সদায় টিউটৰ লাগিবই, কাৰণ চাব উফাৰত ল' ফ্ৰিকুৱেঞ্চি ইয়াত বেছটোহে আহে, গতিকে হাই ফ্ৰিকুৱেঞ্চি ইয়াত টেবুলটো নাহিব, গতিকে এই টিউটৰটো লগাবই লাগিব। অকল যদি আমি স্পীকাৰ বহালহেঁতেন তেতিয়া বেলেগ কথা, কিন্তু এতিয়া চাব উফাৰ বহাইছোঁ যেতিয়া টিউটৰ লাগিবই, গতিকে এইটো মই বহুৱাবলৈ ফ্ৰণ্টত জেগা নাই, বেক চাইডে বহুৱাই দিম, তেনেকেই মিউজিক ওলাব। এই টিউটৰটো আমি স্পীকাৰৰ লগত কানেকশ্যন কৰিম, এই উফাৰটো আছে তাৰ লগত একেলগে কানেকশ্যন কৰি দিলেই হৈ যাব। এতিয়া আমাৰ সম্পূৰ্ণ কানেকশ্যন হৈ গ'ল, এতিয়া আমি টেষ্ট কৰিবলৈ বাকী আছে। এতিয়া আমি টেষ্ট কৰি চাওঁ কেনেকুৱা বাজে। ইফালে এইকেইটা ভলিউমৰ কভাৰ লগাই দিলোঁ, এইখিনি ব্লুটুথ ভিতৰৰ ফালৰ পৰা ফিট কৰা আছে, গতিকে আমি এতিয়া টেষ্ট কৰোঁ। এইটো চাওক, এতিয়া আমাৰ এম্প্লিফায়াৰ হৈ গ'ল। এইটো মই এয়াৰচক কানেক্ট কৰিলোঁ, এইটো ব্লুটুথ অন হ'ল। এতিয়া গান বজাইছোঁ, শুনক। এইটো চাওক, সুন্দৰ চাউণ্ড। এইটো চাওক মোবাইল, এইটো মোবাইল ব্লুটুথত বাজি আছে চাওক। এইটো ভলিউম, এইটো কেবল, এইটো বেছ, এইটো চাওক। চব সুন্দৰকৈ বাজিছে, এয়া চাউণ্ড চব। তেন্তে বন্ধুসকল, আজিলৈ আহিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ। জয় অসম।